আৰু কিমান সহ্য কৰিব অসমে? এই প্ৰশ্নটো কেৱল এটা প্ৰশ্ন নহয়, এইটো হৈছে এটা জাতিৰ অন্তৰত থকা চিঞৰ। অসম মাতৃ যেন আজি কান্দিছে, কিন্তু আমি অসমীয়া হৈ কেৱল চাই থাকিম নেকি? এফালে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা দিনক দিনে ভয়ংকৰ ৰূপ লৈছে, আনফালে ৰাজ্য চৰকাৰে ঋণ লৈ চলাইছে ৰাজ্য। লাখ কোটি টকাৰ ধাৰ, এই ধাৰ লৈ উন্নয়নৰ নামত চমক দেখুৱাবলৈ গৈছে, কিন্তু প্ৰশ্ন হ'ল এই উন্নয়ন কিমান দিন টিকিব? ঋণৰ ওপৰত সুদ দিয়া হৈছে, কিন্তু সাধাৰণ ৰাইজে তাৰ পৰা লাভ কি পাইছে? আজি আন এটা গুৰুত্বপূৰ্ণ বিষয়, অসমীয়াৰ প্ৰধান অঞ্চলত বহিৰাগত প্ৰাৰ্থী থিয় কৰোৱা হৈছে, যিসকলে সঠিকভাৱে অসমীয়া ভাষাও ক'ব নোৱাৰে। এইটো কেৱল ৰাজনৈতিক কৌশল নে আমাৰ সংস্কৃতিৰ অস্তিত্বৰ ওপৰত প্ৰহাৰ? উন্নয়ন যদি হয়, তেন্তে সেই উন্নয়ন অসমীয়াৰ স্থান ক'ত? আমাৰ যুৱ প্ৰজন্ম ক'ত আছে? চৰকাৰে কি এনে শিক্ষা ব্যৱস্থা গঢ়ি তুলিছে যাৰ জৰিয়তে অসমীয়া যুৱকে ডাঙৰ ডাঙৰ পদত নিযুক্তি পাব পাৰে?